নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টিত আমি 6 মে তাৰিখে হৈ যোৱা SSC GD এক্সামৰ প্ৰথম শিফটৰ মেমৰি বেছড কুৱেশ্যনখিনি লৈ আহিছোঁ। 20টাতকৈ অধিক ইয়াতে কুৱেশ্যন কালেক্ট কৰা হৈছে। গতিকে বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ভিডিঅ'টো চাই আপোনালোকে সহায়ক হোৱা বুলি ভাবে লাইক কৰি দিব আৰু লাইক বটনটো ক্লিক কৰি হাইপ বটনটো ক্লিক কৰিবলৈ নাপাহৰিব। আৰু আমাৰ টেলিগ্ৰাম চেনেলটো জইন হ'বলৈ এই কিউআৰটো স্কেন কৰি জইন হ'ব পাৰে, নাইবা এই লিংকটো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। আপোনালোকৰ যিসকলে এক্সাম দি আহিছে তেওঁলোকে কুৱেশ্যনবিলাক এই চেনেলটোত হোৱাটছআপ কৰি পঠাই দিব। প্ৰথম কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ NGO? NGOৰ সম্পূৰ্ণ ৰূপটো কি? NGO ইয়াৰে সম্পূৰ্ণ ৰূপটো হৈছে নন গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন। অপশ্যন এটো কাৰেক্ট হৈ যাব। Next question হৈছে in which Asian Games did Neeraj Chopra win his first ever gold medal? নীৰজ চোপ্ৰাই যিটো তেখেতৰ প্ৰথমটো সোণৰ পদক লাভ কৰিছিলে সেইটো কোনখন এছিয়ান গেমছত জয় কৰিছিলে? নীৰজ চোপ্ৰাৰ প্ৰথমটো সোণৰ পদক জয় কৰিছিলে 2018 চনৰ জাকাৰ্টাৰ এই পালেম্বেঙত হোৱা এছিয়ান গেমছত, য'ত তেখেতে 88.06 মিটাৰ জেভলিন থ্ৰ কৰিছিলে। আৰু ইয়াৰ লগতে নীৰজ চোপ্ৰা আৰু কেইটামান ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিব। 2021 চনত যিটো টকিঅ' অলিম্পিক হৈছিলে, অৰ্থাৎ 2020 চনতো 2021 চনত হৈছিলে, তাতে তেখেতে গ'ল্ড মেডেল লাভ কৰিছিলে। আকৌ 2024 চনত পেৰিছ অলিম্পিকতে তেখেতে চিলভাৰ মেডেল লাভ কৰিছিলে। 2024 চনৰ পেৰিছত যিটো অলিম্পিক হৈছিলে। দুটা পইণ্টে মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে 2001 পৰা 2011 চনৰ লোকপিয়লৰ সময়ত ভাৰতত কোনটো ধৰ্মীয় সম্প্ৰদায়ে সৰ্বাধিক দশকীয় জনসংখ্যা বৃদ্ধিৰ হাৰ পঞ্জীয়ন কৰিছিল? অৰ্থাৎ কোনটো ধৰ্মীয় সম্প্ৰদায়ৰ সৰ্বাধিক দশকীয় জনসংখ্যা বৃদ্ধি হৈছিলে? মুছলিম অৰ্থাৎ মুছলমান ধৰ্মীয় সম্প্ৰদায়ৰ লোকসকলৰ 24.6% জনসংখ্যা বৃদ্ধিৰ হাৰ হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে হু এপইণ্টছ দ্য এডভোকেট জেনেৰেল অফ ষ্টেট ইন ইণ্ডিয়া? ভাৰতৰ ৰাজ্যসমূহত মহা অধিবক্তাক কোনে নিযুক্তি দিয়ে? এডভোকেট জেনেৰেলক। এইটো এডভোকেট জেনেৰেলক নিযুক্তি দিয়ে ভাৰতৰ যিখন ৰাজ্যৰ ৰাজ্যপাল থাকে তেখেতে নিযুক্তি দিয়ে। আৰু এইটো আৰ্টিকেল 165 অনুসৰি তেখেতক নিযুক্তি দিয়া হয়। নেক্সট কুৱেশ্যনটো হৈছে খেলুৱৈ আৰু শৰীৰ চৰ্চাসকলে প্ৰায়ে এনাবলিক ষ্টেৰইড কিয় ব্যৱহাৰ কৰে? why do athletics and bodybuilders often use anabolic steroid? ষ্টেৰইডৰ আপোনালোকে নিশ্চয় নামটো শুনিছে। এইটো ব্যৱহাৰ কৰে পেশীৰ বিকাশ আৰু শক্তি বৃদ্ধিৰ বাবে। অপশ্যন এটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য হেড অৰ চেয়াৰপাৰ্চন অফ GST কাউন্সিল? GST কাউন্সিল অৰ্থাৎ সামগ্ৰী আৰু সেৱা কৰ পৰিষদৰ মুৰব্বী বা অধ্যক্ষ কোন? GST কাউন্সিলৰ অধ্যক্ষজন হয় ভাৰতৰ কেন্দ্ৰীয় যিগৰাকী বিত্ত মন্ত্ৰী থাকে, ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ। বৰ্তমান কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীৰ নাম কি আপোনালোকে কমেণ্টত জনাব। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য হেয়াৰিং কেপাচিটি অডিবল ৰেঞ্জ অফ এ নৰ্মেল হিউমেন বিং? এজন সাধাৰণ মানুহৰ শুনাৰ ক্ষমতা, কাণেৰে শুনাৰ ক্ষমতা বা শ্ৰাব্য সীমা যিটো কোৱা হয় সেইটো কিমান হয়? কিমান হাৰ্টছৰ পৰা কিমান? এজন সাধাৰণ মানুহৰ সাধাৰণ শ্ৰাব্য সীমা হৈছে 20 হাৰ্টছৰ পৰা 20,000 হাৰ্টছলৈ। অপশ্যন ডি টো ইয়াৰে কাৰেক্ট হৈ যাব। নেক্সট কুৱেশ্যনটো হৈছে কামবালা a traditional buffalo race is primarily celebrated in which Indian state? কামবালা নামৰ এইটো এটা পৰম্পৰাগত মহ দৌৰ প্ৰতিযোগিতা উদযাপন কৰা হয় আৰু এইটো উদযাপন কৰা হয় ভাৰতৰ কৰ্ণাটক ৰাজ্যখনত। অপশ্যন বি টো কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য প্ৰাইমেৰী মেথড ইউজড বাই পুলিচ টু কিপ এ কনষ্টেণ্ট ৱাচ অন এক্টিভিটিজ অফ এ ছাছপিচিয়াছ পাৰ্চন? সন্দেহযুক্ত ব্যক্তিৰ কাৰ্যকলাপৰ ওপৰত নিৰন্তৰ চকু ৰাখিবলৈ আৰক্ষীয়ে ব্যৱহাৰ কৰা প্ৰাথমিক পদ্ধতিটো কি বুলি কোৱা হয়? সন্দেহযুক্ত ব্যক্তিৰ কাৰ্যকলাপৰ ওপৰত নিৰন্তৰ চকু ৰাখিবলৈ আৰক্ষীয়ে ব্যৱহাৰ কৰা প্ৰাথমিক পদ্ধতিটো হৈছে এই নিৰীক্ষণ বা ইংৰাজীত ছাৰ্ভেইলেন্স বুলি যিটোক কোৱা হয়। লগতে এই ভিডিঅ'টো চাই যদি আপোনালোকৰ সহায় হোৱা বুলি ভাবে তেনেহ'লে আপোনালোকে
লাইক বটনটোত ক্লিক কৰি ইয়াতে এটা হাইপ বটন দেখা হ'ব ইয়াতে ক্লিক কৰিব নাপাহৰিব ইয়াতে ক্লিক কৰি হাইপ কৰি দিব নেক্সট কোৱেশ্চনটো হৈছে হু এমং দ্য ফলোইং ডিফিটেড দ্য চালুক্য কিং পুলকেশিন II তো তলৰ কোনজনে চালুক্য ৰজা দ্বিতীয় পুলকেশিনক পৰাস্ত কৰিছিলে তো দ্বিতীয় পুলকেশিনক পৰাস্ত কৰিছিলে নৰসিংহ বৰ্মন ওৱানে প্ৰথম নৰসিংহ বৰ্মনে পৰাস্ত কৰিছিলে তৃতীয় পুলকেশিনক তেখেত আছিলে চালুক্য ৰজা নেক্সট কোৱেশ্চনটো হৈছে বিটুইন 16 to 18 February 2025 where was the international bird festival organized কাৰেণ্ট এফেয়াৰ্ছৰ এটা কুৱেশ্যন আহিছিলে ফেব্ৰুৱাৰী মাহৰ 16 তাৰিখৰ পৰা 18 তাৰিখলৈকে 2025 চনৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় পক্ষী মহোৎসৱৰ ভিতৰত পক্ষী মহোৎসৱ ক'ত আয়োজন কৰা হৈছিলে তো এইটো আয়োজন কৰা হৈছিলে প্ৰয়াগৰাজত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত Next question to is which of the following is the most effective and permanent factor to reduce air quality index on a long term basis? তো বায়ুৰ মান সূচকাংক হ্ৰাস কৰিবলৈ তলৰ কোনটো আটাইতকৈ ফলপ্ৰসূ আৰু স্থায়ী কাৰক তো এইটো হৈছে এডপ্টিং পাব্লিক ট্ৰান্সপৰ্ট এণ্ড ইলেক্ট্ৰিক ভেহিকেলছ অৰ্থাৎ বায়ু প্ৰদূষণ কম কৰিবলৈ আমি কি কৰিব পাৰোঁ ৰাজহুৱা পৰিবহণ আৰু যিবিলাক বৈদ্যুতিক বাহন আছে ইলেক্ট্ৰিক যিবিলাক বাইক কাৰ আছে সেইবিলাক আমি গ্ৰহণ বা ব্যৱহাৰ কৰিব পাৰোঁ Next question to is which powers did Aurangzeb mainly fight against to crush and which kingdom did he aim to conquer in the Deccan for an extended period? তো ঔৰংগজেবে দাক্ষিণাত্যত প্ৰধানকৈ কোনটো শক্তিক পৰাস্ত কৰিবলৈ আৰু কোনবোৰ ৰাজ্য দখল কৰিবলৈ দীৰ্ঘ সময় ধৰি যুদ্ধ কৰিছিলে সেই কেইখন হৈছে মাৰাঠা বিজাপুৰ আৰু গোলকোণ্ডা মাৰাঠা বিজাপুৰ গোলকোণ্ডা Next question to is which group primarily benefit from the Pradhan Mantri Daksh Yojana? তো এই Daksh যোজনাটোৰ সম্পূৰ্ণ ৰূপটো হৈছে প্ৰধান মন্ত্ৰী দক্ষতা और কুশলতা সম্পন্ন হিতগ্ৰাহী যোজনা ফুল ফৰ্মটো মনত ৰাখিব আৰু এইটো কোনবিলাক মানুহে লাভ কৰে SC OBC EBC DNT সাফাই কৰ্মচাৰী এইবিলাক লোকে এই যোজনাটোৰ পৰা বেনিফিট লাভ কৰে নেক্সট কুৱেশ্যনটো হৈছে ভাৰতত নগৰ উন্নয়নৰ সময়ত কণিকা পদাৰ্থ 2.5ৰ স্তৰ বৃদ্ধিত কোনটো খণ্ডই আটাইতকৈ গুৰুত্বপূৰ্ণ বৰঙণি যোগাইছিলে তো এইটো খণ্ড হৈছে ট্ৰান্সপৰ্টেশ্যন এণ্ড ইণ্ডাষ্ট্ৰিয়েল ইউনিটছ নেক্সট কুৱেশ্যনটো হৈছে which type of emergency has never been imposed in India to date তো ভাৰতত এতিয়ালৈকে কোনটো ধৰণৰ জৰুৰীকালীন অৱস্থা এতিয়ালৈকে জাৰি হোৱা নাই ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা বিত্তীয় জৰুৰীকালীন অৱস্থা ৰাজ্যিক জৰুৰীকালীন অৱস্থা নে স্বাস্থ্য জৰুৰীকালীন অৱস্থা তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি ভাৰতত আজিলৈকে বিত্তীয় জৰুৰীকালীন অৱস্থা জাৰি হোৱা নাই আৰু ভাৰতত এই বিত্তীয় জৰুৰীকালীন অৱস্থাটোৰ বিষয়ে কোনটো অনুচ্ছেদত আছে আৰ্টিকেল 360 আৰ্টিকেলটো মনত ৰাখিব ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাটো কোনটো আৰ্টিকেলত আছে এইটো আছে 352 নং অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাটো আছে আৰু ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাটো এতিয়ালৈকে 3বাৰ জাৰি কৰা হৈছে আৰু ইয়াৰ লগতে ষ্টেট ইমাৰ্জেঞ্চি এইটো মনত ৰাখিব আৰ্টিকেল 356ত পৰে এইটো Next question to is what does it means to take someone into custody? তো কাৰোবাক জিম্মাত লোৱা কি বুলি কোৱা হয় Option A temporarily detaining a suspect for questioning by police তো জিম্মাত লোৱাৰ অৰ্থটো হৈছে এইটো অৰ্থাৎ পুলিচে জেৰা কৰাৰ বাবে সন্দেহযুক্ত ব্যক্তিক আটক কৰে অস্থায়ীভাৱে নেক্সট কুৱেশ্যনটো ৰম্বাছৰ এটা কুৱেশ্যন আহিছিলে যদি এটা ৰম্বাছৰ কৰ্ণদৈৰ্ঘ্যৰ যোগফল 42 সেন্টিমিটাৰ হয় আৰু ইয়াৰ বাহুৰ 15 সেন্টিমিটাৰ হয় তেন্তে ৰম্বাছটোৰ কালি উলিয়াব দিছিলে এনসাৰটো হ'ব 216 সেন্টিমিটাৰ স্কয়াৰ অৰ্থাৎ 216 বৰ্গ সেন্টিমিটাৰ স্কয়াৰ নেক্সট কুৱেশ্যনটো হৈছে কনভাৰ্ট এ স্পীড অফ 54 km/h into মিটাৰ পাৰ ছেকেণ্ড অৰ্থাৎ 54 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিবেগটোক মিটাৰ প্ৰতি ছেকেণ্ডলৈ সলনি কৰিব কৈছে তো কিলোমিটাৰ পাৰ আৱাৰক আমি যদি মিটাৰ
পাৰ ছেকেণ্ডলৈ লৈ যাব খোজো তেনেহ'লে যিটো স্পীড দিয়া থাকে সেইটোক আমি 18 ভাগৰ 5 ভাগেৰে পূৰণ দিব লাগে তো ইয়াতে আমাক স্পীডটো দিয়া আছে 54 তো ইয়াতে কেনচেল যাব 18 3 গুণ 54 হয় তো কিমান হ'ব 15 মিটাৰ পাৰ ছেকেণ্ড এইটো অপশ্যন চিটো কাৰেক্ট হৈ যাব সো মনত ৰাখিব কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ ছেকেণ্ডলৈ কনভাৰ্ট কৰিবলৈ 18 ভাগৰ 5ৰে পূৰণ কৰিব লাগিব আৰু যদি মিটাৰ পাৰ ছেকেণ্ডৰ পৰা কিলোমিটাৰ পাৰ আৱাৰলৈ লৈ যাব দিয়ে তেনেহ'লে 5 ভাগৰ 18 দি আমি পূৰণ কৰিব লাগিব নেক্সট হিন্দী গ্ৰামাৰৰ এটা কুৱেশ্যন अंधियारा অৰ্থাৎ এই अंधियारा হিন্দী শব্দটো কেনে প্ৰকাৰৰ এটা হিন্দী শব্দ হয় তো এইটো হৈছে এটা তদ্ধব শব্দ অপশ্যন বি টো কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটো হৈছে अंगरक्षक অৰ্থাৎ এই अंगरक्षकটো কেনে ধৰণৰ হিন্দী শব্দ হয় এইটো হৈছে তৎসম नेक्स्ट क्वेश्चन टू आइए लोगों के अंदर असंतोष है वाक्य में किस प्रकार की अशुद्धि है माने এই সেন্টেন্সটোত বা এই বাক্যটোত কি ধৰণৰ কোনটো কি অশুদ্ধ হৈ আছে তো এইটো কাৰক সম্বন্ধীয় এটা অশুদ্ধ হৈ আছে কাৰক সম্বন্ধীয়টো কাৰেক্ট হ'ব তো কাৰেক্ট সেন্টেন্সটো কি হ'ব लोगों 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 में असंतोष है হ'ব लोगों के अंदर নহ'ব लोगों में असंतोष है নেক্সট হিন্দী মিনিং ক'বলৈ গৈছিলে এই এনফৰ্চেবল শব্দটোৰ এনফৰ্চেবল শব্দটোৰ হিন্দী মিনিংটো হৈছে প্ৰৱৰ্তনীয় অপশ্যন ডি টো ইয়াৰে কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট ডিউটি অফ এ ছিকিউৰিটি গাৰ্ড এট নাইট তো নিশাৰ ভাগত নিৰাপত্তাৰক্ষীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কৰ্তব্য কি তো এই কুৱেশ্যনটো ইয়াৰ আগতে ভালেকেইবাৰ সুধিছে এক্সামত তো এই চাৰিটা অপশ্যনৰ কোনটো শুদ্ধ হয় আপোনালোকে কমেণ্ট কৰি জনাব আগৰ পাৰ্টকেইটা যদি আপোনালোকে চাইছে নিশ্চয় ইয়াৰ এনচাৰটো গম পাব সো ইয়াৰ লগতে আপোনালোকক জনাও যে 2025 চনৰ যদি কাৰেণ্ট এফেয়াৰ্ছৰ কন্টেন্ট বিচাৰি আছে আপোনালোকে আমাৰ চেনেলটোৰ এইখন কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেট ল'ব পাৰে ইয়াৰে পৰা এছএছচি জিডি এক্সামত বহু কুৱেশ্যন আহি থকা দেখা গৈছে কাৰেণ্ট এফেয়াৰ্ছৰ ইয়াতে কন্টেন্টখিনি আপোনালোকে চাই ল'ব টপিক ৱাইজো পাব আৰু মান্থলি ৱাইজো আপোনালোকে পাব ইম্পৰ্টেণ্ট MCQ বিলাক যদি ল'ব বিচাৰে চিম্পলি হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি এই PDF-খন ল'ব পাৰে সো ভিডিওটো চাই কেনে পালে আপোনালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব লগতে কাৰ এক্সাম নেক্সট দিন কেইটা আছে আপোনালোকে কমেন্টত জনাবলৈ নাপাহৰিব ভিডিওটো চাই যদি ভাল পায় লাইক এটা কৰি দিব আৰু লাইক কৰাৰ পিছত এটা হাইপ বটন আপোনালোকে দেখা পায় সেই হাইপ বটনটো প্লিজ ক্লিক কৰি দিব আগন্তুক এনে ধৰণৰ পাই থাকিবৰ বাবে কন্টেন্টবিলাক আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব নেক্সট এক্সাম বিলাকৰ চিট বিলাকৰ ৰিভিউ পাবলৈ